লোকসভাৰ নিৰ্বাচন শেষ হৈছে আৰু কাউন্টি ভোট গণনা ইয়াৰ মাজত যথেষ্ট ব্যৱধান আছে। বিভিন্ন ঠাইত এইটো গুৱাহাটী লোকসভা সমষ্টিত পৰে। এই গুৱাহাটী লোকসভা সমষ্টিত বহুতৰ লগত কথা পাতিছিলোঁ আৰু তেওঁলোকৰ কথা পতাবিলাকৰ মই মুছলমানৰ কথা কোৱা নাই, কাৰণ আমাৰ এটা ধাৰণা আছে যে আমাক মুছলমানে ভোট দিয়ে বাকীবিলাকে দিয়ে নেকি। আৰু মই বিভিন্ন সম্প্ৰদায়ৰ লগত কথা পাতিছিলোঁ আৰু তেওঁলোকে খোলাখালি কৈছিল যে এবাৰ গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছ জয়ী হ'ব, বীৰাংগৰ ঠাকুৰ জয়ী হ'ব, কাৰণ তেওঁলোকে ভোট দিছিল। তেওঁলোকে শ্ৰমজীৱী মানুহ, কোনোবাই ৰাজ লিখে, কোনোবাই কলিতা লিখে, কোনোবাই স্বৰ্গীয়াৰী লিখে, কোনোবাই বড়ো লিখে, কিন্তু শেষত দেখা গ'ল দিয়াত আমি হাৰিলোঁ। এই ধৰণৰ সন্দেহ সমগ্ৰ দেশতে আছে আৰু সেইকাৰণে ইয়াত কি কোৱা হৈছে, millions of Indians suspicious BJP medically immune to anti-incumbency. এই যে প্ৰতিষ্ঠান বিৰোধিতা কেনেকে বিজেপি জয় কৰে সেই সন্দেহ হয় আৰু কি কাৰণ সন্দেহ হয়, কাৰণ যেতিয়া ভোট হয় আমি ভোটেই জানো, ভোটেই নাজানো। তাত অপিনিয়ন পোল হয়, ভোটৰ আগে জনমত সমীক্ষা হয়, ভোটৰ আগে আমাৰ এক্সিট ভোট গ্ৰহণ কৰি যোৱাৰ পিছত এক্সিট পোল হয়। এই অপিনিয়ন পোলবিলাকত এই এক্সিট পোলত যিটো দেখুওৱা হয় তাৰ প্ৰতিফলন নিৰ্বাচনৰ ফলাফলত নহয়। আমি হাৰিয়ানাতো দেখিছোঁ, মহাৰাষ্ট্ৰত দেখিছোঁ, আমি ছত্তীশগড় দেখিছোঁ, তাৰ সঠিক প্ৰতিফলন নহয়। কি কাৰণত নহয়, কি সন্দেহবিলাক হৈ থাকে। আৰু মহাৰাষ্ট্ৰৰ যেতিয়া বিধানসভাৰ নিৰ্বাচনৰ যেতিয়া ফলাফল ঘোষিত হ'ল, এই সন্দেহ আৰু ঘনীভূত হ'বলৈ ধৰিলে। কি কাৰণত সন্দেহ ঘনীভূত হ'ব ধৰিলে? अब हमारा मंच में हमारा जो प्रभारी सभा प्रभारी साथे भी यहाँ पे है, साथे नगरी याद আছে, लेकिन महाराष्ट्र पर आइसे महाराष्ट्र में हमने क्या लिखा, महाराष्ट्र में हमें की लिखिलो যে তাতে লোকসভাৰ নিৰ্বাচনত আমাৰ কংগ্ৰেছ পাৰ্টিৰ পৰা 14খন আসন জিকিছিল। আমাৰ যে সহযোগী এনসিপি শাৰদ পাৱাৰৰ পাৰ্টি এনসিপি এসপি তেওঁলোকে 9খন আসন জিকিছিলে। আমাৰ যে সহযোগী উদ্ধৱ ঠাকৰে শিৱসেনা তেওঁলোকে আসন জিকিছিলে। বিজেপি জোঁটৰ তুলনাত ইণ্ডিয়া জোঁটখনে তাৰ আধাতকৈ বেছি আসন জিকিছিলে। আমাৰ যে জোঁট, আমাৰ যে এলায়েন্স ইণ্ডিয়া জোঁটবন্ধন তেওঁলোকে সৰহসংখ্যক আসন জিকিছিলে। আৰু স্বাভাৱিকভাৱে মহাৰাষ্ট্ৰৰ সকলোৰে ধাৰণা হৈ গৈছিল যে এইবাৰ মহাৰাষ্ট্ৰৰ বিধানসভাৰ নিৰ্বাচনত ইণ্ডিয়া জোঁটবন্ধনৰ চৰকাৰ হ'ব। কিন্তু যেতিয়া বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনা হ'ল দেখা গ'ল যে সেইটো নহ'ল। ইয়াত সাথে যে আছে আমি কি দেখিলো যে কংগ্ৰেছে মাত্ৰ তাত প্ৰায় 300খন বিধানসভাৰ সমষ্টি কংগ্ৰেছে মাত্ৰ 10টা আসন জিকিলে। উদ্ধৱ